हेलो एभ्रिवन की खबर भाले आछे निश्चय मैं माने कि विशेष एटा काমৰ কাৰণে অৰুণাচললৈ যাব লাইছো অৰুণাচল মানে দাপৰিজলৈ যাব লাইছো नमस्कार বন্ধুসকল পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই মানে কি হল অৰুণাচললৈ আহিছো আগতে কৈছো মই অৰুণাচললৈ আহিছো বুলি অৰুণাচলৰ একা বাটেৰে অৰুণাচলৰ মনোমোহা দৃশ্যবোৰৰ সৈতে বলকচোন যাওঁ আমি পাহাৰৰ মাজে মাজে দাপৰিজু চহৰলৈ এয়া আপোনালোকে দেখিবলৈ পাইছে বন্ধুসকল পাহাৰৰ কি যে মনোমোহা দৃশ্য আমি আহি এতিয়া এখন সুন্দৰ গাঁও পাইছো পাহাৰৰ ভিতৰত এয়া অৰুণাচলবাসী এখন সুন্দৰ গাঁও আৰু বন্ধুসকল ইয়াৰ ঠাইবিলাক যিমানেই মনোৰম যিমানেই প্ৰাকৃতিক দৃশ্যবিলাক ধুনীয়া কিন্তু তাতকৈ মানে ডেঞ্জাৰ ইয়াৰ ৰাস্তাবিলাক চাওকচোন কিমান কাষতে ইমান ডেঞ্জাৰ ৰাস্তা আছে অকমান যদি ড্ৰাইভাৰে ইফাল কৰি দিয়ে আমি গৈ পিনে ক'ত পৰিমগে একো ধৰিবই নোৱাৰা হ'ব আমাক চিনি নাপাব আমি ক'ত পৰিমগে পাহাৰৰ একা বাটেৰে আমি আহি আছো এতিয়া দাপৰিজু চহৰলৈ দাপৰিজু মানে ক'ত আছে বন্ধুসকল জানেনে অৰুণাচলৰ মানে কি চিলাপথাৰৰ পৰা প্ৰায় 300 কিলোমিটাৰ ভিতৰত এই ঠাইডোখৰ আছে দাপৰিজু বুলি কয় ইয়াৰ ডিষ্ট্ৰিক্টটো হৈছে আপাৰ সুবনচিৰি ডিষ্ট্ৰিক্ট আমাৰ মানে কি হ'ল লখিমপুৰ যিখন সুবনচিৰি নদী ওলাইছে সেইখন মানে পাহাৰৰ ভিতৰেদি আহি পিনে 300 কিলোমিটাৰ ভিতৰত এই সুবনচিৰি নদীখন আছে আৰু মানে সুবনচিৰি নদীখনৰ নামক লৈ পিনে ইয়াৰ ডিষ্ট্ৰিক্টটো বনোৱা হৈছে এয়া বন্ধুসকল আমি দ্ৰুত গতিৰে আগবাঢ়ি গৈ আছো দাপৰিজুলৈ চাওকচোন আমি এৰি থৈ অহা ৰাস্তাবিলাক সব কিমান দূৰত কিমান ধুনীয়া লাগিছে দেখিবলৈ কিমান তলত এৰি থৈ আহিছো আমি ৰাস্তাবিলাক আৰু বন্ধুসকল আমি এতিয়া ক্ৰমান্বয়ে মানে ওপৰলৈ উঠি আহিছো এইটো মানে কি এভাৰেষ্ট বুলি কয় এভাৰেষ্ট শৃংগৰ লগত তুলনা কৰা হয় কাৰণ এইটো মানে একেবাৰে ওখ প্ৰায় 8 কিলোমিটাৰ মান ৰাস্তা মানে আমি অকল ওপৰলৈকে উঠি আহি থাকিম এতিয়া তাৰপিছত আকৌ কিমান ওপৰলৈ উঠিবলৈ আছে কি যে সুন্দৰ দৃশ্য কি যে সুন্দৰ ৰাস্তা ইয়াৰ আগতে বাৰু আজি 10-15 বছৰ আগতে ৰাস্তাবিলাক একেবাৰে বেয়া আছিলে আজি এতিয়া মানে ধৰক আমি 10-15 বছৰ পিছত আহিছো গতিকে ৰাস্তাবিলাক একদম ধুনীয়া টু লাইনকে বনাই দিলে আগতে মানে ধৰক এনেকৈ আহি থাকিলে মানে এখন বাছ ক্ৰচিং কৰিবৰ কাৰণে ক্ৰচিং কৰিব নোৱাৰে মানে আৰু ক্ৰচিং কৰিবলৈ হ'লে আকৌ বেগলৈ যাবলগীয়া হয় যিকোনো এখন গাড়ী মানে বেগলৈ গৈ বহল ৰাস্তা এডোখৰত গৈ ৰখিব লাগিব তেতিয়াহে মানে এইখনে ক্ৰছ কৰিব পাৰিব নহ'লে ক্ৰছ কৰিব নোৱাৰে সেই চাওকচোন বন্ধুসকল পিছৰ ৰাস্তাটো কিমান ধুনীয়া লাগিছে দেখিবলৈ আছে বগাকে যে লিকটো দেখিছে সেইটো আমি এৰি থোৱা ৰাস্তাটো মানে আমি তলত এৰি থৈ আহিছোঁ বহুত আৰু আমি এতিয়া ক্ৰমান্বয়ে মানে বহুত ওপৰলৈ উঠি আহি আছোঁ এতিয়া ৰাস্তাটোৱে দেখাম বন্ধুসকল কাৰণ আৰু বেলেগ দেখাবলৈতো একো উপায় নাই কাৰণ ভিডিঅ'টোক মই নিজৰ ফেচটো দেখাবলৈ উপায় নাই ইয়াত দেখাবলৈ ইমান গাড়ী স্পীডত গৈ আছে গতিকে দেখাবলৈ নোৱাৰিয়ে এই আহি থাকোঁতে মানে বন্ধুসকল আকৌ এখন অৰুণাচলৰ গাঁও পাইছোঁহি এই গাঁওখনত আমি আকৌ এতিয়া অকণমান শ্ল' কৰিব লাগিব হেল্ল' বন্ধুসকল আমি পাই গ'লো এতিয়া মানে অৰুণাচলৰ একদম ভিতৰৰ জেগা এইটো 60 কিলোমিটাৰ ভিতৰত আহি পাই গ'লোঁ চাহ খাম ভাত খাম আৰু এইডোখৰত বন্ধুসকল হোটেলৰ ভাত খাই পিনে হৈ গ'ল আৰু ভাত খাই যিহেতু হৈ গ'ল আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ ইয়াৰ দ্ৰুতবেগেৰে আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ আহি থাকোঁতে আকৌ এখন কি বজাৰ নাজানো জেগাডোখৰ নামেই নাজানো গতিকে বজাৰখনৰ নামনো কেনেকৈ জানিম আৰু বন্ধুসকল আমি আহি এয়া বাছাৰ টাউন পালোহি এয়া বাছাৰ ডিষ্ট্ৰিক্টে হয় এইটো এটা আমি বাছাৰ টাউন এতিয়া লাহেকৈ সোমালোঁ আৰু এতিয়া পূৰা ভিৰ হৈ আছে ইয়াৰ অৰুণাচলৰ মানে কি হ'ল একেদিনাই অসমৰ 19 তাৰিখেও ইলেকশ্যন ইয়াতো 19 তাৰিখে ইলেকশ্যন গতিকে ইলেকশ্যনৰ টাইম গতিকে বহুত ভিৰ হৈ থাকে লাহে যাব লাগিব আমি এয়া দেখিবলৈ পাইছে বন্ধুসকল ইয়াৰ বাছাৰ টাউনখন চাওকচোন কিমান ধুনীয়া মোৰ ডাঙৰ বিল্ডিঙে আছে বেলেগ নাথাকে এইবিলাক অৰুণাচলৰ হেৰিয়ত গতিকে অকল বিল্ডিঙে আৰু এইবিলাক আৰু আমি বাছাৰ টাউন পাৰ কৰাৰ পিছত আকৌ লাহেকৈ মানে কি সুন্দৰ ৰাস্তাৰে আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ ইয়াত দেখিবলৈ পাইছে কিমান ধুনীয়া সুন্দৰ মানে কি হ'ল জেগাডোখৰ চাবলৈ এইফালে মানে কি দুইফালে পাহাৰ ৰাস্তাটোৰ দুয়ো কাষে পাহাৰে হয় আৰু দুই কাষে পাহাৰৰ মাজেদি এতিয়া ৰাস্তাটো বহুত দূৰ আছে এনেকৈ কিমান ধুনীয়া লাগিছে দেখিবলৈ চাওকচোন ইয়াত মানে কি গাড়ী চলাই আহিলে মানে আপোনাৰ অকল গাড়ী চলাই আহি থাকে লাগে আমি এতিয়া কি নিজৰ গাড়ীত অহা নাই যিহেতু লোকৰ গাড়ীত আহিছোঁ গতিকে ৰৈ পিনে পোৱাত ভিডিঅ' এটা বনাবলৈ বা আৰু এয়া আমি দ্ৰুতগতিৰে আহি পিনে এয়া দাপৰিজু মানে পোৱাৰ আগত এখন টাউন পায় ডুমপৰিজু টাউন বুলি কয় মানে আপাৰ সুবনচিৰি ডিষ্ট্ৰিক্টৰে হয় আমি ডুমপৰিজু টাউনত পালোহি এতিয়া গতিকে ইয়াত ভিৰ হৈ আছে ইয়াত পূৰা ইলেকশ্যনী প্ৰচাৰ চলি আছে গতিকে লাহে যাব এইবাৰ বন্ধুসকল আমাৰ যাত্ৰা সুবনচিৰি নদীৰ কাষে
পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ সোৱণশিৰি নদীৰ কাষে কাষে। আৰু বন্ধুসকল এই লগত দেখিছে যে আপুনি এই দলং এখন দেখিছে, এখন ওলমা দলং হয়। সোৱণশিৰি নদীৰ ওপৰতে আছে এখন ঝুলনা ব্ৰিজ হয়, লোহাৰৰ মানে ওলমা দলং এখন আছে। আমি আগতে থাকোঁতে মানে ইয়ালৈ প্ৰায় ফুৰিবলৈ আহোঁ। আৰু আহি বন্ধুসকল আমি সোৱণশিৰি নদীৰ ওপৰত যিখন মেইন দলং আছে, এই মেইন দলংখন এতিয়া পাই গ'লোহি। আৰু বন্ধুসকল এই দলংখনে আজিৰ পৰা প্ৰায়, মই শুনিছোঁহে বাৰু দেই, মইতো দেখা নাই। মই তেতিয়া মানে যেতিয়া এক্সিডেণ্টটো হৈছিলে মই তেতিয়া এই জেগাডোখৰত থকা নাছিলোঁ। মানে 1992 চনমানতে এই দলংখন মানে সম্পূৰ্ণৰূপে ভাগি এখন মানে কি হ'ল নাইট চুপাৰ পৰি গৈছিলে। আৰু নাইট চুপাৰখন পৰি গ'ল। আজিলৈও মানে এই বাছখনৰ কোনো সংহত নাপালে। দিল্লীৰ পৰা NDRF SDRF এইবিলাক আহি পিনে বহুত বিচাৰিলেহি, কিন্তু নাপালে দলংখনত। আজিলৈও মানে সেই বাছখনৰ একো সংহতই নাপালে। গতিকে এটা পৰিয়াল নে দুটা পৰিয়াল সেই বাছখনত আছিলে, গোটেই পৰিয়ালকেইটা মানে পানীটো হেৰাই গ'ল। আজিলৈও বিচাৰি পোৱা নাই, আৰু বিচাৰি নাপায়ো বাৰু এতিয়ালৈকে। আজিৰ পৰা কিমান বছৰ হৈ গ'ল পাত্তা নাই। গাড়ী দুটা আনিছে, গাড়ী দুটা। পাই গ'লোহি দেই, আমি জ্বলাই আহিছিলোঁ আজি, পাই গ'লোহি দাদা। এতিয়া গাড়ীখন নামি লওঁ, বস্তুবিলাক নমাই লওঁ, তাৰপিছত ৰুমলৈ যাম। ৰুমত আণ্টি আংকুলৰ ঘৰলৈ যাম। আণ্টি আংকুলত গৈ পিনে ৰেষ্ট ল'ম। যাব আজি জানি ইমানতে শেষ হৈছে দেই।